নমস্কাৰ স্বাগতম জনাইছোঁ নিটিট একাডেমি ইউটিউব চেনেললৈ মই ৰূপুল আমি তো চাওক এনচিইআৰটি মেথমেটিক্স ক্লাছ 9 এক্সাৰসাইজ নম্বৰ 4.4 কুৱেশ্যন নম্বৰ 9 কি দিয়া আছে 9 ইয়াতে দিয়া আছে যে 9 ইয়াতে দিয়া আছে যে গিভেন ইয়াতে y কিমান দিয়া আছে 3 দিয়া আছে ইয়া কি কৰিব লাগে এটা চলকযুক্ত ৰৈখিক সমীকৰণত প্ৰকাশ কৰিব লাগে তাহলে এটা চলকযুক্ত ৰৈখিক সমীকৰণ মানে কি আমি কি কৰিম এটা সংখ্যা ৰেখা আঁকিম তো এটা সংখ্যা ৰেখা আঁকিলো ইয়াতে সাপোজ আমি লিখিলো 0 ইয়াতে লিখিলো 1 ইয়াতে লিখিলো 2 ইয়াতে 3 এফালে -1 এফালে -2 এফালে -3 ওকে ইয়াতে y ভ্যালু কিমান আছে 3 তাৰ মানে এইটো বিন্দু আছে ইয়াতে y ভ্যালু কিমান আছে 3 তেতিয়ালে এইটো হৈছে আমাৰ y 3 এতিয়া যদি আমি সবাই দুটা চলকযুক্ত ৰৈখিক সমীকৰণ আমি প্ৰকাশ কৰিব যাওঁ তেতিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণ আমি প্ৰকাশ কৰিব গলে কি কৰিম এনেকুৱা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হিচাপে আমি মানে দুটা অক্ষ হিচাপে আমি প্ৰথমে আঁকিম ওকে দুটা আমি এনেকৈ আঁকিম এটুক নাম দিয়া x এটুক নাম দিয়া x ড্যাশ এটুক নাম দিয়া y এটুক নাম দিয়া y ড্যাশ এতিয়া চোৱা এটু কি আছে পজিটিভ মানে 1 2 3 4 এফালে আছে -1 -2 এফালে আছে 1 2 3 4 এফালে আছে -1 -2 -3 -4 এনেকুৱা আছে এতিয়া আমাক কৈছে কি ইয়াতে y 3 কথা কোৱা হৈছে তো মানে y 3 মানে কি x এর ফলে 0 ঘর y 3 মানে এইটো বিন্দুৰ ওপৰে এনেকৈ গৈছে ওকে তেতিয়ালে ইয়াতে যি কেটা বিন্দু দিয়াতে টাচ কৰিব সব কেটা 3 ৰ সমান হৈ আছে গতিকে আমাৰ এইটো হ'ব সমাধান y 3 নেক্সট একদৰে আমি চাম এবাৰ কিমান আছে এবাৰ আছে আমাৰ টুৱাইস x এবাৰ আছে আমাৰ ইয়াতে যে টুৱাইস x plus 9 is equal to 0 তেতিয়ালে আমি ইয়াৰ পৰা লিখিম x is equal to -9/2 plus 9 হ'ব লাগে -9 এতিয়া 2 into আছে তো ডিভাইড হৈ যাব ওকে তেতিয়ালে এইটোক আমি এনেকৈ ভাবিব পাৰো যে -4.5 বুলি ভাবিব পাৰো এটা চলকযুক্ত যদি আমি প্ৰকাশ কৰিব যাওঁ তেতিয়ালে এনেকৈ সংখ্যা ৰেখা আঁকাৰ পিছত এইটো নেগেটিভ আছে যেহেতু তো 0 1 2 ইফালে -1 -2 -3 -4 -5 তো -4.5 মানে কি 4 তকৈ ডাঙৰ কিন্তু 5 তকৈ সৰু মানে 4 আৰু 5 ৰ মাজত এইটো আছে x is equal to -9/2 বা 4.5 তো দুটা চলকযুক্ত যদি আমি আঁকিব যাওঁ তেতিয়ালে আমি প্ৰথমে দুটা অক্ষ আঁকিব লাগিব এটা কি আছে এটা হৈছে আমাৰ x অক্ষ x ড্যাশ এটা হ'ব কি আমাৰ y axis এটোত কি কম আমি y ড্যাশ এতিয়া সো ইয়াতে 1 2 3 4 5 +1 +2 +3 +4 গতিকে কি হ'ব -1 -2 -3 -4 -5 এফালে কি আছিল 1 2 3 4 1 2 3 4 -1 -2 -3 -4 এতিয়া ইয়াতে কি আছিল আমাৰ -4.5 তাৰ মানে ইয়াত আছিল কাৰ ভ্যালু আছে এটো x এর ভ্যালু তেতিয়ালে এটো কি হ'ব y অক্ষৰ সমান্তৰাল হ'ব এনেকৈ আহিব এটো ওকে এটো y অক্ষৰ সমান্তৰাল হ'ব এটো ইয়াত আহিব ঠিক আছে তেতিয়ালে এটো হৈ গ'ল আমাৰ x -9/2 ৰ সমাধান তো আমি ইয়াতে কি কৰিলো এক্সাৰসাইজ 4.4 ৰ দুটা প্ৰবলেম আমি সলভ কৰিলো সো আমি ইতিমধ্যে চেপ্টাৰ নম্বৰ 1 2 3 4 সমাধান কৰিলো পৰৱৰ্তী ক্ষেত্ৰত আমি 6 ৰ পৰা আলোচনা কৰিম ওকে সো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লগতে বেল আইকনটো দবাই ৰাখিবা আমি আকৌ লগ পাইছো পৰৱৰ্তী ভিডিঅ' ধন্যবাদ